তো মই এটা বস্তু দেখুৱাই আছোঁ যদি আপোনালোকে খাই ভাল পায় আৰু মানে চাই লওক বস্তুকেইটা দেখাই আছোঁ মই এইটো মানে ঠিক আছে এইটো হ'ল মানে গোলাপ জামুন বুলি কয় গোলাপ জামুনৰ এইটো বটল এইটো বহুতে খাই পাইছে চাগে আৰু ভাল লাগে অলছ' যে নহওক কথাটো হ'ল মানে আমাৰ গাঁৱত বহুতৰে মানে ফ্ৰিজ ট্ৰিজ নাথাকে চ' বহুতে মানে কি এটা দুটা মানে গোলাপ জামুন কিনি আনে কিন্তু দুই তিনি দিনৰ পিছত মানে বেয়া হৈ যায় বেছিদিন নাথাকে মানে একদিনৰ কাৰণে আনে আৰু মানে খোলা গোলাপ জামুনটো আনিলে মানে কি হয় একদিন দুদিনতে বেয়া হৈ যায় চ' এইটো যদি আনে এইটো আনিলে ভাল আৰু মানে যিহেতু পূৰা অলৰেডি মানে পেকিং হৈ আহে চ' অভিয়াছলি মানে ফ্ৰিজত ৰাখিলেতো বেটাৰ হয় ফ্ৰিজত ৰাখি থ'ব পাৰিলে বেছি ভাল টিঙৰ হয় এইটো বটলটো চ' ফ্ৰিজত ৰাখিলে জল্দি ঠাণ্ডা হৈ যায় অলছ' মানে বহুত ভাল হৈ থাকে এণ্ড ফ্ৰিজত নাথাকিলেও টেনশ্যন নাই মানে যিহেতু মানে অলৰেডি পেকিং হৈ আহে এনেকুৱা বটলত চ' বহুত দিন ৰাখিব পাৰে বেয়া হৈ নাযায় মানে বহুত দিনৰ কাৰণে ভাল আৰু ইয়াতে কোৱাণ্টিটিটো সুধিলে মানে কিমানটা থাকে বুলি ক'লে এইটো হ'ল ইয়াত কোৱাণ্টিটিটো মোটামুটি আপোনাৰ 8টা থাকে 8 পিচ থাকে আৰু 8টাতে মোটামুটি 130 টকা চ' মই এইকাৰণে ক'লোঁ যিসকল আমাৰ গাঁৱত যিহেতু মানে বহুতৰ ফ্ৰিজ নাথাকে আৰু চ' এইটো আনিলে ভাল আৰু বহুত দিনৰ কাৰণে ৰাখিব পাৰে আৰু যিসকলে নেকি এই গোলাপ জামুনটো খাই ভাল পায় সেইসকলৰ কাৰণে মেইনলি ঠিক আছে চ' এনেকুৱা বটলত পায় এনেকুৱা বটলত লৈ আহিব পাৰে ধুনীয়া বটল ঠিক আছে দামটো বেছি নহয় 130 টকা আৰু ইয়াতে কোৱাণ্টিটি মানে 8 পিচ থাকে মই খাইছোঁ ইয়াতে জাষ্ট ইয়াতে পূৰা এইটো ঢাকনটো খুলি দিছোঁ দেই ইয়াতে টিঙৰ এটা হেৰি থাকে টিঙৰ এটা লেয়াৰ থাকে ইয়াতে প্ৰথম পূৰা চিল থাকে মানে টিঙৰ দি এইটো চিলটো নাই মই যিহেতু খালোঁ অলৰেডি এইটো তাৰপিছত এইটো নেক্সট লেয়াৰ এইটো তো যিয়ে নহওক ইয়াতে জোলখিনি আছে এতিয়া এইখিনি জোল অলপ আছে বেছি নাই মই খালোঁ বহুত পূৰা ফুল থাকে ইয়াতলৈকে পূৰা ফুল থাকিব টেনশ্যন নাই একদম 8 পিচ থাকিব এনেকুৱা ধুনীয়া মানে এইটো মালটো ঠিক আছে চ' টেনশ্যন নাই চ' আমুলৰ হয় প্ৰডাক্টটো এইটো দেখিছে আমুল প্ৰডাক্ট আমুল কোম্পানীৰ ভাল আৰু যদি কোনোবাই যদি খাই ভাল পায় চ' এই বস্তুটো আনিব মানে মই দেখালোঁ আৰু মানে ইয়াতে লিখা আছে এইবিলাক এনাৰ্জি কিমান থাকে দেখিছে এনাৰ্জি 311 তাৰপিছত কি আছে এইবিলাক গোটেই লিখা আছে টোটেল তাৰপিছত ফেট এইটোবিলাক মানে কি এইবিলাক আছে বহুত কিবা কিবি লিখা আছে ভাই আৰু কিমান ফেট এইবিলাক চ' যিয়ে নহওক ভাল বস্তুটো ঠিক আছে আমাৰ মানে যিসকলৰ নেকি ফ্ৰিজ ট্ৰিজ নাই চ' এইটো আনিলে মানে এইটো মানে কি এইটোত আনি ষ্টক কৰি থ'ব পাৰে আৰু মানে বেয়া হৈ নাযায় আৰু যদি ফ্ৰিজ আছে আৰু ভাল বেটাৰ হয় একদম সোনকালে মানে ঠাণ্ডা হৈ যায় টিঙৰ যিহেতু মানে টেং দেখিছে টিঙৰ হয় চ' ভাল বহুত ভাল যদি কোনোবাই খায় মানে আৰু ইয়াতে এইটো দামটো এইটো তলফালে লিখা আছে মই ইয়াতে যিহেতু জলখিনি আছে পুৰি যাব সেইকাৰণে মই ভালকৈ ঘূৰাই দিয়া নাই কিন্তু এতিয়া লিখা আছে দামটো 130 টকা বুলি বাকী যিয়ে নহওক কোনে এই মালটো ভাল পায় মানে গোলাপ জামুন ৰসগোল্লাৰ হেনে আৰু গোলাপ জামুন কোনে ভাল পায় খাই চ' অভিয়াছলি কমেণ্ট কৰি জনাব মোক ঠিক আছে জনালে ভাল পাম নিশ্চয় ঠিক আছে চ' এইটো হ'ল গোলাপ জামুন ল'লে এইটো ল'ব ঠিক আছে এইটো ভাল আৰু মানে হ'ব আৰু বাদ দিয়ে আৰু না তো যোনে ভাল পায় খাই খাব আৰু এতিয়া মই থৈ দিওঁ ইয়াত আপোনালোকক দেখাই দিলোঁ মানে এই মালটো আনিলে ভাল বুলি চ' থৈ দিওঁ আৰু বাদ দিয়া হৈ গ'ল এতিয়া বহুত দেখালোঁ তো হ'ব আৰু এতিয়া আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ চ' আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম চ' টিল দেন বাই এণ্ড চি ইউ চুন